So hey, rise a call. Oh, ভাল. So yes, এতিয়া পাৰফেক্টলি সব ঠিক হৈ গ'ল, মোবাইলটো ঠিক হৈ আছে. So বহুত দিনৰ পিছত, like after a long break, 1 monthৰ পিছত এটা ফুল ভিডিঅ' আনিছো ইউটিউবতে. আৰু তো কি ভাবিছো মই মোৰ ইউটিউব চেনেলটো জলদিকে গ্ৰো হ'ব. চাবাছ আতিথ্য চাবাছ. 1 monthৰ পিছত ফুল ভিডিঅ' আনো দেই মই. So যিয়ে নহওক এবাৰ ভিডিঅ'টো হ'ব আমাৰ সৰস্বতী পূজাৰ বিষয়. So বহুত পৰিৱৰ্তনটো হৈছেই, লগতে 2021ত বেলেগ আছিলে থিম সৰস্বতী পূজা, 22 এনেকৈ বহুত বেলেগ হৈছে. So সেই 2021ৰ পৰা লৈ পিনি এবাৰ কাৰেণ্ট 2026লৈকে আমি দেখাম কি কি পৰিৱৰ্তন হৈছে কাপোৰৰ, ঘূৰা ফিৰা আৰু এইবিলাক বেলেগো আছে. চ' ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব. লাইক কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব. চ' বিনা দেৰি কৰি পিনি লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'. So yes, চোৱা যাওক এবাৰ থিম নেকি, লেকিন এক মিনিট মই তোমালোকক ফাৰ্ষ্ট এটা বস্তু সুধিব বিচাৰিছোঁ. যেনেকৈ আমি 2022ত দেখিছিলোঁ কৰোণাটো চবে দেখিছোঁ, কিন্তু আমি সৰস্বতী পূজাত কি দেখিছোঁ 2022 বা 2023, 4, 5 ইমানটো কাৰো মনত নাথাকে. চ' একেবাৰে মানে তাৰপৰা আমি ষ্টাৰ্ট কৰিম এতিয়া কাৰেণ্ট ইয়েৰলৈকে. চ' লেটছ গো. চ' য়েছ, আমি 2022ত কৰোণা মানে কি দেখিছিলোঁ? চ' লেটছ ৱাচ. So okay. মই গম পাইছো এইটো বহুত চাপৰি লাগিছিলে, কিন্তু সেইটো টাইমত তেতিয়া চাপৰি আছে. Yes, 2023ত আমি কি দেখিছিলো? So let's go. চুলি কালাৰ চা না, 2023টো মানে ইমান এটা ভাল লগা নাই সঁচা হ'ব বোলে. চ' অলপ বেছিয়ে চাপৰি. আমি এতিয়ালৈকে 22 চালো, 23 চালো. চ' এতিয়া 2024ৰ বাৰু যিয়ে নহওক 2024ৰ মানে হেয়াৰ ষ্টাইলটো ডেডলক নে কি কয়, বাৰু নহ'ব পাৰে হা, মই গম নাপাওঁ, তেনেকুৱা কিবা আছিলে. চ' মানে অকণমান লেভেল আপ এটা হ'ল. যেনেকৈ 2022 আছিলে ইমান ঠিকে আছিলে, 2023টোতকে অকণমান কম আছিলে. মানে মোৰ মিলাই লয়, এক মিনিট মিলাই ললো. চ' মানে 2022ত ঠিকে আছিলে, 2022তকে 2023টো অকণমান লেভেল আপ হ'ল. আৰু 2024টোতো তাতকে অকণমান অ'কে টাইপ আছে. চ' এতিয়া 2025টো মানে মই ভিডিঅ' বনাইছিলো, চ' যোনে চাইছে তাহাঁতি গম পাব চাগে. চ' লেটছ ৱাচ. কি ক'ম আৰু. চ' 2022ৰ পৰা 2025লৈকে তোমালোকে চালা, দেখিলা কেনেকে লেভেল আপ হৈছে. আৰু 2026টো কোনটো ধৰণত যাব পাৰে তোমালোকে গেছ কৰা মানে. চ' বহুতে চোৱা নাই বা বহুতে চাবলৈ বহুত ইচ্ছা হৈ আছে. চ' চবৰ কৰোঁ, দেখাই আছো. য়েছ, 2026টো চাওঁ. চিৰিয়াছলি কৈছো, এইটো ভাল লাগিছে. চিৰিয়াছলি কৈছো, মোক কমেডি কৰা নাই, ভাল লাগিছে. দূৰৰ পৰা দেখোতে ভাল লাগিছিলে বে, ওচৰত থকা কি বস্তা নিচিনা কিবা লাগিছে. বাকী লুকটো মানে ঠিকে আছে, মানে 2022 পৰা 26লৈকে. চ' আমি মানে প্ৰত্যেকবাৰে মানে ৰখি থাকো চাবলৈ যে আনচালে কি লুক দিব মানে. চ' এবাৰ 2026 এনেকুৱা দিলে. চ' এবাৰ ড্ৰেছটো গ'ল. তো এবাৰ আমি কথা পাতিম ঘূৰা মানে ক'ত কোনে কি ফুৰিছে, কেনে কি হৈছে. চ' লেটছ গো. এবাৰ চিৰিয়াছলি কৈছো, সেই মিমটো ন
মজা লাগিছে হে কিবা এটা মানে ভাল বোলে বনাইছে মানে ভাল লাগিছে কিন্তু মিনটো এবাৰ ইউটিউবাৰ হয় কন্টেন্ট ক্ৰিয়েটাৰ হয় আজিলৈকে এজনী GF নাপায় যে এই সোপাই কেলি পায় বে কি কি জানো তোৰা জানে কি জানে মাথা বেয়া হৈ গৈছে মানে কি কেনেকে পায় বে बोलने दे মোৰ ভন্টিৰ লগৰ এজনীৰে ল'ৰা এটা পছন্দ হ'ল হেয়াকে বিচাৰি আছিলো ল'ৰা চাই লৰা ভাল লাগিছে লৰা এইটো চকুৰেটো চবক বাকী যিয়ে নহওক চকুৰে চাওঁতে যেতিয়া ভাল লাগে যে পিছে আমিও ছিংগলে আছো মানে আমাকো চাব পাৰা গাৰ্লফ্ৰেণ্ড নথকা ল'ৰাবিলাকৰ ন এইটো এদিনটা যাকে দেখো তাই পচন্দ হৈ যায় আজি লাখপতি বাইদেউৰ চেকখন পালো যেতিয়া ভাবিলো মাছে মঙহে খানা আমাক কি দেখাই আছ মাছে মাংসই খাইছো চ' য়েছ আজিলৈ আছিলে ইমানে চ' ফাৰ্ষ্টতে কৈ দিছো এই যিমানখিনি কণ্টেণ্ট বা যিমানখিনি ভিডিঅ'জ দেখাম ন এইটো খালি মানে এণ্টাৰটেইনমেণ্ট পাৰ্পজৰ কাৰণে আছিলে চ' কাকো হেট নিদিবা ন আৰু কাকো কমেণ্ট নিদিবা হা মই আগতে কৈ থৈ দিছো চ' য়েছ ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা মই যোনটো আগতে কৈ থৈছো এতিয়া কৈছো লাষ্ট বুলি চ' গম পাইছো ভিডিঅ'টো মই বহুত দেৰিকৈ আনিলো এবাৰ চ' নেক্সট টাইম বহুত জল্দি আহি আছে আৰু আই গেছ চ' আই উইল ট্ৰাই মাই বেষ্ট আৰু বেলেগ কণ্টেণ্টটো আহিবলৈ মানে ট্ৰাই কৰিম আৰু চ' আজিলৈ বাই বাই আহিব নতুন কণ্টেণ্ট আহি আছে জল্দি আহি আছে I guess it's me versus me. I'm my worst enemy. So I